psi xt বস্তুটো বহুত ইম্পৰ্টেণ্ট এণ্ড এইটো জানা ইটছ ডিৰেক্টলি ৰিলেটেড টু আমাৰ ষ্টেট psi অফ দ্য পাৰ্টিকল এবষ্ট্ৰাক্ট যিটো ষ্টেট হিলবাৰ্ট স্পেচ চ' এইটোৰ বহুত ইম্পৰ্টেণ্ট কিছুমান প্ৰপাৰ্টিজ আছে এণ্ড আমি আজিৰ ক্লাছত সেই প্ৰপাৰ্টিজবোৰ পঢ়িম এণ্ড এই প্ৰপাৰ্টিজবোৰ তোমালোকে ইচ এণ্ড এভৰি ওৱান ভেৰি চিৰিয়াছলি বুজাটো দৰকাৰ অ'কে এনেকুৱা কুৱেশ্যনছ আহিব এটা ফটো দি দিব চাম ডায়েগ্ৰামছ কোনটো ৱেভ ফাংচন হ'ব কোনটো হ'ব নোৱাৰে তেনেকুৱা টাইপৰ চ' এইটো বুজি ল'বা ভালকৈ চ' psi xt-ৰ কিছুমান প্ৰপাৰ্টিজ আছে ফাৰ্ষ্ট অফ অল আমি এটা প্ৰপাৰ্টি ফাৰ্ষ্ট উলিয়াম এইটো ইকুৱেশ্যনৰ পৰা এণ্ড দেন উইল গ' টু আদাৰ চ' এইটো ইকুৱেশ্যন লেটছ চি ইকুৱেশ্যন নম্বৰ 1 ইয়াৰ কৰস্পণ্ডিং আৰু এটা ইকুৱেশ্যন লিখা যায় simply by taking complex conjugate of this equation. So, এইটো ইকুৱেশ্যনৰ complex conjugation ল'লে কি হ'ব কোৱাচোন প্ৰশান্ত মাইনাছ আই এইচ কা ডেল ডেল টি তো ডেল ডেল টি থাকিব psi2 psi ষ্টাৰ হৈ যাব ইকুৱেল টু ইফালে ডি স্কুৱেৰ এইটো d2 dx2 থাকি যাব potential energy real so tar star equal to itself psi star x comma t 2 number এতিয়া আমি কি কৰিম আমি এটা ইকুৱেশ্যন এতিয়া আমি এইটোৰ লগত চোৱা মানে এইটোৰ পৰা এইটো মাইনাছ কৰিম আমি কৰিব লাগিলে ইয়াত চোৱা এই vx টাৰ্মটো vx এ আছে এইটো টাৰ্মে আছে আমি এইটোৰ লগত চ' যদি এইটো ভিতৰত লৈ আহোঁ লেটছে ইয়াতে psi আহি গ'ল এণ্ড এতে psi আহি গ'ল ৰাইট এতে psi ষ্টাৰ হৈ গ'ল এতে psi ষ্টাৰ হৈ গ'ল দিছ ইজ ইট ৰাইট এতিয়া এইটোৰ লগত যদি আমি psi ষ্টাৰেদি মাল্টিপ্লাই কৰোঁ দেন ইয়াতে এটা psi ষ্টাৰ psi আহিব এইটোৰ লগতে আমি psi দি মাল্টিপ্লাই কৰোঁ যদি ইয়াতে এটা psi ষ্টাৰ psi আহিব চ' এইটোৰ পৰা এইটো মাইনাছ কৰিলে এই টাৰ্মটো গুচি যাব চ' লেটছ চে ইকুৱেশ্যন 1ৰ লগত যিহেতু এইটো psiৰ ওপৰত আছে লেফ্ট ছাইডৰ পৰা মই এটা এনেকুৱা লিখোঁ psi ষ্টাৰেদি ইকুৱেশ্যন নম্বৰ 1 2 মাল্টিপ্লাই কৰিলোঁ চ' আমি পাম বেচিকেলি আই এইচ কাট psi ষ্টাৰ del psi del t equal to এইফালে minus h cut square over 2m psi star d2 psi dx2 আৰু এইফালে v তো এটা জাস্ট নাম্বার হয় vx is just a number right a function so এইটো ক্রস কৰি এইফালে গুছি যাব and it will be mod psi square psi star psi is mod psi square okay in psi ad মই equation number 2 multiply করিলো so minus ih cut psi del psi star del t and এইফালে psi del plus আকৌ সোয়া mod psi square কারণ ইয়ার psi দিয়ে psi star ওপৰত হ'ব okay এইটোৰ পৰা let's say this is 3 and this is 4 এতিয়া 3 minus 4 যদি কৰি দিও আমি এইটো টার্ম ক্যান্সেল আউট হৈ যাব so 3 minus 4 will give us so ih cut common হ'ব psi star del psi del t and minus minus plus psi del psi star del t ইফালে and heitu side ot ki thakibo amar minus h cut square over 2m common lolu psi star d2 psi dx2 minus psi d2 psi star dx2 okay এই বস্তুটো কি কোৱাচোন সিম্পলিফাই করলে কি লেখা যাব derivative of psi star into psi u be del del t or psi star psi okay
সো আমি এইবিলাক মুছি দিওঁ লেটছে সো এইটো লিখা যাব IH cut del t of psi star psi মানে চোৱা psi star del psi del t plus psi del psi star del t so del t of psi star psi and h cut square over 2m এতিয়া এইটোৰ এটা আমি ইন্টারেস্টিং বস্তু কৰিম ইয়াৰ ddx টো বাহিৰত যদি লৈ আহো এটা ddx single ddx so ddx psi star d psi dx যদি কৰো then আমাৰ বেসিক্যালি কি হল চোৱা this equals to what this is d psi star dx into d psi dx plus এইটো ডেরিভেটিভ ললে কি পাবা তুমি d psi star dx into d psi dx plus psi star d2 psi dx2 so এইটো এক্সট্রা কি লিখিছো মই তার মানে d psi star dx d psi dx এইটো যদি মাইনাস কৰি দিয়া এইটো যদি মাইনাস কৰি দিয়া এইটোৰ পৰা দেন আমি কি পাম এইটো পাম ওকে এন্ড দেন বাকি থাকিল মাইনাস দিস টার্ম এইটো সিমিলারলি কৰিম আমি সো ddx of psi d psi star dx minus similarly d psi dx d psi star dx so ঠিক আছে নাও এইটো টার্ম আৰু এইটো টার্ম একে বস্তু d psi star dx d psi dx d psi dx d psi star dx so এই টার্মটো ক্যান্সেল আউট হয়ে যাব and we are left with so ddx overall so overall ddx to যদি বাহিৰত লৈ আহো ভিতৰত কি থাকিব আমাৰ psi star d psi dx minus psi d psi star dx and ইফালে থাকিল IH cut what is this mod psi square IH cut to ইফালে লৈ আহো so এটা H cut যাব I to তলত আহিব so minus to plus কৰি ওপৰত লৈ গলো এতিয়া আমি কি কৰো এইটো এই সাইডত লৈ আহো মাইনাস এটা হ'ব ইকুয়াল টু 0 and then I to আকৌ তলত লৈ যাও এইটো প্লাস কৰি দিও 1 over I is minus I now এইটো বস্তু আমি কি ডিসকাস কৰিছিল what is this mod psi square represents probability not probability yes probability density so এইটো যদি probability density হয় then এইটো নাম দিয়া রো it's a density pure density probability per unit length then এইটো ইকুয়েশন হৈ যাব আমাৰ del rho del t and এই quantity to this thing যদি আমি কিবা jx বুলি নাম দিও কিয় কাৰণে সোয়া ddx আছে ইয়াতে ddx আছে x আছে সো এই পিসটোৰ নাম যদি jx দি দিও এটো ভিতৰত সোমাই দিয়া আৰু ddx টো বাহিৰত লৈ আহা এইটো বস্তুৰ নাম মই jx দিলু then this becomes ddx of jx and then equal to 0 jx ki it's cut over 2mi psi star d psi dx minus psi d psi star dx এই ইকুয়েশন তো কৰবাত পাইছা নে তোমালোকে আৰু ফ্যামিলিয়ার হ'ব ৰবা এই ইকুয়েশন তো যদি 3D ইকুয়েশন লিখো দেন যোৱাকালি মনত আছে নে ddx2 del square হৈ যায়
এণ্ড ছেইম মেথড ফ'ল' কৰিলে ইয়াতে একচুৱেলি ডেল হৈ এই বস্তুটো ডেল ডট এনেকুৱা হ'ব, এইটো ডেল ডট এইবোৰ ডেল হ'ব। কৰিলে গম পাবা এইবোৰ ডেল হৈ যাব। এণ্ড দেন আমাৰ জে এক্স নহয়, এইটো জে ভেক্টৰ হৈ যাব। চিম্পলি এনেকুৱা হৈ যাব 3 ডিমেনশ্যনত। চ' এক্স কম্পনেণ্ট আছিল, ৱাই কম্পনেণ্টৰ যদি ইকুৱেশ্যন লিখা চোৱা, ইয়াত যদি ৱাই কম্পনেণ্টটো ধৰোঁ, ইয়াতে আৰু এটা ডি ডি ৱাই অফ জে ৱাই প্লাছ ডি ডি জেড অফ জে জেড আহিব। ডি ডি এক্স অফ জে এক্স প্লাছ ডি ডি ৱাই অফ জে ৱাই প্লাছ ডি ডি জেড অফ জে জেড মোৰ লাইক ডেল ডেল এক্স হ'ব, কাৰণ সেই ডেলটো দিছ ইজ নাথিং বাট ডাইভাৰ্জেন্স অফ জে। ডাইভাৰ্জেন্স কি হয়? ডেল ডল বি কি হয়? ডেল বি এক্স ডেল এক্স প্লাছ ডেল বি ৱাই ডেল ৱাই প্লাছ ডেল বি জেড ডেল জেড। ডাইভাৰ্জেন্স মনত নাই তোমালোকৰ? দিছ ইজ ডাইভাৰ্জেন্স। আমি জাষ্ট এটা ডাইমেনশ্যন ধৰিছিলোঁ, সেইকাৰণে এই পিচটো আহিছিল জাষ্ট। বাট ইফ ইউ জেনাৰেলাইজ এই বস্তুটো ডি ডি এক্স অফ জে এক্সটো আৰু দুটা টাৰ্ম আহিব, এণ্ড দেন একচুৱেলি দিছ উড বি এইটো ইকুৱেশ্যন পাইছা তোমালোকে ক'ৰবাত বেলেগত, কোৱাণ্টামত নহয়। থিংক এবাউট ইট। জে ক'ত আছিল? জে আৰু ৰ' ক'ত আছিল? Yes, J was current density, rho was charge density. This was called the continuity equation. The equation of continuity. মানে এইটোৰ মিনিং কি? কিবা এটা ঠাইত যদি চাৰ্জ ডেন্সিটি টাইমৰ লগত চেঞ্জ হয়, then it means there is a current flow. For example, এইটো ৰুম যদি ধৰা, ইয়াতে যদি অলপ চাৰ্জ ডেন্সিটি থাকে, এণ্ড তুমি দেখা পাইছা যে এই ৰুমৰ ভিতৰত চাৰ্জৰ ডেন্সিটি কমি আছে, লেটছ সে যদি কমি আছে এটা ৰুমৰ ভিতৰত চাৰ্জ ডেন্সিটি, ইট মিনছ কাৰেণ্ট বাহিৰত ওলাই আছে। যদি বাঢ়ি আছে, ইট মিনছ কাৰেণ্ট ভিতৰত আহি আছে চাৰ্জ। দিছ ইজ ইট। এইটো কণ্টিনিউইটি ইকুৱেশ্যন হয়। বাট ইয়াতে ইণ্টাৰেষ্টিংলি চোৱা, ইয়াতে আমাৰ ডেন্সিটিটো কিহৰ ডেন্সিটি? probability density. কি probability? যিকোনো এটা পাৰ্টিকলত এটা ঠাইত পোৱাৰ probability density. ওকে, সেই probability density টো টাইমৰ লগত যদি চেঞ্জ হয়, it means there is a current. Current of what? Current means a flow. So electricity magnetism on চাৰ্জৰ ডেন্সিটি আছিল, ফ্ল' কিহৰ আছিল? চাৰ্জৰ। ইয়াতে কিহৰ ডেন্সিটি? প্ৰবেবিলিটি। ফ্ল' কিহৰ হ'ব? প্ৰবেবিলিটিৰ ফ্ল' হ'ব। অ'কে, চ' ভাবা ইয়াতে পাৰ্টিকলটো পোৱাৰ প্ৰবেবিলিটি এতিয়া কমি আছে, ইট মিনছ ক'ৰবাত বাঢ়ি আছে। চ' পাৰ্টিকলটো ইয়াতে আছিল, বহুত বেছি পোৱাৰ প্ৰবেবিলিটি এইটো ৰিজনত বহুত বেছি আছিল, লাহে লাহে পোৱাৰ প্ৰবেবিলিটি ইয়াত কমি আছে, ইট মিনছ ক'ৰবাত বাঢ়ি আছে। বাট দেৰ ইজ এনাডাৰ কনষ্ট্ৰেইণ্ট। এনেকুৱা হ'ব নোৱাৰে। চ' চাৰ্জৰ কথা তোমালোকে মনত কৰাচোন। ধৰা ইয়াতে এটা কিছুমান চাৰ্জ আছে, এতিয়া চাৰ্জটো কমি কমি নোহোৱা হৈ গ'ল, ঠিক আছে, ইটছ ভেৰি ইম্পৰ্টেণ্ট। বাট ওচৰত কোনোবাত বাঢ়া নাই, সেই তাতে ৰুমৰ বাহিৰত ছাডেনলি বাঢ়িছে। চ' ইয়াত চাৰ্জ আছিল ধৰা চাম 5Q, লাহে লাহে নোহোৱা হৈ গ'ল, হৈ তাতে ৰুমৰ বাহিৰত 5Q এপিয়াৰ হৈছে এট দ্য ছেইম টাইম। চাৰ্জ ইজ কনজাৰ্ভ, ঠিক আছে, চাৰ্জ কনজাৰ্ভ। কিন্তু চাৰ্জ কনজাৰ্ভেশ্যনতকৈ ডাঙৰ কথা হ'ল, এইটো হ'ল চাৰ্জ গ্ল'বেলি কনজাৰ্ভ। মানে চব চাৰ্জ মিলিলে সদায় কি হ'ব?
কনজাৰ্ভ থাকিব ইয়াতে 5q আছিল তাতে ইয়াতে 5q 0 হৈ গৈছে তাতে 5q এপিয়াৰ হৈছে সো চাৰ্জ কনজাৰ্ভ বাট সেইটো ডাঙৰ কথা নহয় তাতকৈ বেছি ডাঙৰ ৰেষ্ট্ৰিকশ্যন হ'ল যে চাৰ্জ এনেকুৱা ইয়াত নোহোৱা হৈ তাতে এপিয়াৰ হ'ব নোৱাৰে ইট শুড ফলো এজ এ কাৰেণ্ট তাতে এনেকুৱা ইয়াত নোহোৱা হৈ তাতে এপিয়াৰ হ'ব নোৱাৰে এই চাৰ্জটো যদি তাতে এপিয়াৰ হ'ব লাগে ইট শুড ফ্লো লাইক এ কাৰেণ্ট টু দ্যাট পইণ্ট তেতিয়া ইয়াত কমিব ইয়াতে কমিব ইয়াতে অলপ বাঢ়িব ইয়াতে অলপ বাঢ়িব ইয়াতে অলপ বাঢ়িব কণ্টিনিউৱাছলি লিংকড হ'ব আপ টু দ্য পইণ্ট যাতে গৈ কমপ্লিট হ'ব বুজিছা এইটো দিছ ইজ ভেৰি ভেৰি ষ্ট্ৰং ৰেষ্ট্ৰিকশ্যন ইটছ কল্ড লোকেল কনজাৰ্ভেশ্যন মানে চাৰ্জ ইয়াতে নোহোৱা হৈ তাতে এপিয়াৰ হ'ব নোৱাৰে ইট শুড ফ্লো এজ এ কাৰেণ্ট টু এনাদাৰ পইণ্ট এইটো ইকুৱেশ্যনে এইটো কয় আমাক অ'কে সো নাও আমাৰ প্ৰবেবিলিটিটো তেনেকুৱা এটা পাৰ্টিকল ইয়াতে আছে ইট কেনট জাষ্ট ডিছএপিয়াৰ আৰু প্ৰশান্তৰ তাতে গৈ এপিয়াৰ হ'ল ইটছ নট মেজিক লাইক দেট যে পাৰ্টিকল ইলেক্ট্ৰনটো পোৱাৰ প্ৰবেবিলিটি ইয়াতে আছিল ছাডেনলি আমি দেখা পালোঁ পাৰ্টিকলটোৰ পোৱাৰ প্ৰবেবিলিটি ইয়াতে নোহোৱা নাই হৈ গ'ল 0 এণ্ড দেন মাজত একো নাই তাতে গৈ বোলে আকৌ এপিয়াৰ হৈছে অ'কে দেট অলছ' মিনছ দ্য পাৰ্টিকল ইজ কনজাৰ্ভ চামৱেৰ কিন্তু তেনেকুৱা নহ'ব পাৰ্টিকলটো ফ্লো হ'ব লাগিব এই পইণ্টৰ পৰা তোমাৰ পইণ্টত তাৰ মানে কি পাৰ্টিকলটো পোৱাৰ প্ৰবেবিলিটি যিটো আছে ইয়াতে কমিব কিন্তু তাক পোৱাৰ প্ৰবেবিলিটিটো নেক্সট পইণ্টত বাঢ়িব নেক্সট পইণ্টত বাঢ়িব নেক্সট পইণ্টত বাঢ়িব সেই পোৱাৰ প্ৰবেবিলিটিটো ইন টাইম এটা ডিৰেকশ্যনত মুভ কৰি আছে চ' দ্য প্ৰবেবিলিটি ইজ ফ্ল'য়িং তুমি যদি প্ৰবেবিলিটি বস্তুটো এটা চাৰ্জৰ নিচিনা এটা ফ্লুইডৰ নিচিনা ভাবা দেন ইট ফ্ল'জ গৈ এটা পইণ্টত তোমাৰ তাতে কি হ'ব এতে প্ৰবেবিলিটি ডেন্সিটি কমি আছে ইট মিনছ ইয়াৰ প্ৰবেবিলিটিটো ফ্ল' হৈ আছে ৰাস্তাত ক'ৰবাত আমি দেখা পাম আগতে প্ৰবেবিলিটি ইয়াত 0 আছিল এতিয়া ইয়াত প্ৰবেবিলিটি অলপ বাঢ়িব আকৌ ইয়াত কমি যাব ইয়াতে ক'ৰবাত বাঢ়িব বাট এনেকুৱা গেপ নাই কণ্টিনিউৱেলি এটা পইণ্টৰ পৰা আন এটা পইণ্টত লিংকড হৈ থাকিব থ্ৰু এ কাৰেণ্ট অফ প্ৰবেবিলিটি teleportation নহয় teleportation is a different thing teleportation তো কিন্তু নোহোৱা হৈ না যায় no teleportation তুমি মেটাৰ আছে মেটাৰটো এনাৰ্জিত কনভাৰ্ট হয় বাট এনাৰ্জি ফ্লো কেনেকুৱা হয় ইয়াতে নাই হৈ তাতে এপিয়াৰ নহয় মেটাৰ ইয়াতে ভেনিশ হয় এণ্ড মেটাৰ তাতে এপিয়াৰ হয় মাজত কি থাকে the flow of the energy as an electromagnetic wave or whatever বুঝছা so in some form there is a continuity hey karone equation naam the equation of continuity and this is happening at each point ei bostu to bahut important eta theorem hoy ei to fluid ot paba tomaloke fluid dynamics ot ase liquid ot etu valid density jodi eta liquid or kome an eta point ot tar mane room or pora liquid ulai goi ase okay similarly probability to eta fluid or nisina bhaba tar density ase okay so now that you understand this equation ami etia kobo pari probability ei wave function to kishman property so a probability density is given by mod psi square current given by this probability current is given by this kenekwa palu ami enekwa equation pabo lagibo ami jano we need this kind of equation A2 part paiso and then next part to del dot something so that something must be J so a J2 hey hisabe this so this is the probability current or form ki this edo monot rakhiba it's important probability density form mod psi square probability current density this we are in a position to discuss the properties of wave function so our key physical restrictions diye so probability density is given by mod psi probability density is given by okay so our wave function kenekwa hobo lagibo wave function যদি এটা ডিসকন্টিনিউয়াস ফাংশন হয় ধরা psi xt তো তুমি আঁকিলা ওকে
psi xt2 ধরা পার্টিকেল এটা আছে ইন এ ওয়ান ডিমেনশনাল বক্স, x ইকুয়াল টু 0 পৰা স্টার্ট করে x ইকুয়াল টু l লৈকে এটা বক্স আছে ধরা এনেকুৱা, এটা বক্স আছে। ওকে, তার ভিতৰত কৰবাত পার্টিকেল আছে, এন্ড এই পার্টিকেলটো কত কিমান পোৱাৰ প্রবাবিলিটি এটা কোনে দিব আমাক, সেই ওয়েভ ফাংশনৰ মড স্কয়ারে আমাক কব। ঠিক আছে, লেটস সে তুমি মড স্কয়ারটো আঁকিছা and it looks like this. What does it mean? এই হাইটটো ধরা মড সাই স্কয়ার, এইফালে x আছে, এইটো কি মিন করে, এইটো পয়েন্টত পোৱাৰ প্রবাবিলিটি তার ইমান, এইটো পয়েন্টত পোৱাৰ প্রবাবিলিটি ইমান, এইটো পয়েন্টৰ প্রবাবিলিটি পোৱাৰ ইমান, এতে কি হ'ব প্রবাবিলিটি? সেইকাৰণে ফোকাস কৰিব লাগে, তো ডিসকাস কৰি থাকিলে কেনেকুৱা হ'ব। এইটো মড সাই স্কয়ার আঁকিছোঁ মই, অন y এক্সিস মড সাই স্কয়ার, আর এইফালে x, এনেকুৱা টাইপৰ মড সাই স্কয়ার ফাংশন হ'ব পাৰিব নেকি? হলে কিয় হ'ব, নহলে কিয় নহ'ব? ওকে, এই গ্যাপত কি হয়েছে, প্রবাবিলিটি কি হল তার? নাই, ডিসকন্টিনিউড হলে কি বুঝাবো? ইয়েস, মানে পার্টিকলটো পোৱাৰ প্রবাবিলিটি ধৰা ৰুমৰ এইটো কৰ্নাৰত আছে আছে আছে, ইয়াতে বহুত কম, ইয়াতে বহুত বেছি, এণ্ড দেন সাডেনলি নাথিং, এণ্ড দেন সেইফালে আকৌ আছে। ইয়াৰ পৰা তাতে পাৰ্টিকলটো, সো কণ্টিনিউইটি ইকুৱেশ্যন আমাক কি কয়, যেনেকুৱা হ'ব নোৱাৰে, এটা পয়েন্টত আহি সাডেনলি 0 এণ্ড দেন নাথিং এণ্ড দেন আকৌ এপিয়াৰ, দ্যাটছ নট পচিবল। সো দিছ ইজ পচিবল, দিছ ইজ পচিবল, ডিসকণ্টিনিউইটি পচিবল নহয়, কাৰণ এইটোৱে বুজাব পাৰ্টিকলৰ মানে প্ৰবাবিলিটিত এটা ব্ৰেক হৈ গৈছে। সো পার্টিকল আছে আছে ইয়াতে থকাৰ প্রবাবিলিটি আছে, দেন পার্টিকল সাডেনলি নাই, দেন এইফালে আছে। নো, ইট ক্যানট ক্রস দেয়ার উইদাউট গোয়িং থ্রু এ কন্টিনিউয়াস ফ্লো। ওকে, সো সেইকাৰণে দিস ইজ নট পসিবল। সো দ্যাট মিন্স মড সাই স্কয়ার যদি কন্টিনিউয়াস হ'ব লাগে, দিস থিং অলসো হ্যাজ টু বি কন্টিনিউয়াস। সো সাই xt যিটো ওয়েভ ফাংশন মাস্ট বি কন্টিনিউয়াস, first condition. Secondly, d psi dx must also be continuous. আৰু এইটোৰ কাৰণ সাটল বাৰু, ডিৰেক্ট নহয়। এইটোৰ কাৰণ হল এই যে ওয়ান ডিমেনশনাল ইকুৱেশ্যনটো ধৰা, আচ্ছা এটা বস্তু যদি এইটো যদি কন্টিনিউয়াস নহয়, তাৰ ডেরিভেটিভ কি হ'ব? সো কন্টিনিউয়াস নহয় এটা বস্তু ধৰা এনেকুৱা টাইপৰ, এনেকুৱা এনেকুৱা এনেকুৱা, সো এইটো কন্টিনিউয়াস নহয়, কাৰণ কন্টিনিউয়াস কেনেকুৱা পাওঁ আমি, লিমিট দুটা সাইডৰ পৰা, এই সাইডৰ পৰা আহিলে যেটো ভ্যালু হ'ব, সেই সাইডৰ পৰা আহিলে কি হ'ব, সেম হ'ব লাগিব, বাট সেম নহয়, ৰাইট? এইটো সাইডৰ পৰা আহিলে এইটো ভ্যালু, এইটো সাইডৰ পৰা আহিলে এইটো ভ্যালু। এনেকুৱা বস্তুৰ ডেরিভেটিভ ললে কি পোৱা যাব, স্লোপ কি হ'ব? এতে এইটো পয়েন্টের স্লোপ কি হ'ব? আনডিফাইন্ড, ইনফিনিটি হৈ যাব স্লোপ, 90 ডিগ্রি, 1090। ওকে, সো দ্যাট মিন্স এই টার্ন টু ইনফিনিটি হৈ যাব, which is very unphysical, and এইটো টার্মে kinetic energy বোঝায়। So infinite kinetic energy, which is also unphysical, but mathematically also বহুত লার্জ যদি এইটো টার্ম হ'ব লাগে, দেন ইয়াক কম্পেনসেট কৰাৰ কাৰণে আৰু এটা যদি তেনেকুৱা ইকুৱেলি লাৰ্জ বস্তু থাকে এইটো ইকুৱেশ্যনৰ, দেন ইটস পসিবল। সো ফৰ এক্সাম্পল এইটো যদি তেনেকুৱা ইনফিনিটি হৈ যায়, এণ্ড ইকুৱেলি এনেকুৱা এটা পটেনশিয়েল থাকে যদি ধৰা, যিটো অলসো ইনফিনিটি। ওকে, সো ধৰা এটা হার্ড অম্বুজা সিমেন্টৰ ওয়াল, সো পার্টিকলটো সেইফালে যাব নোৱাৰে, সো দ্য potential is infinite at that point. So ambuja cement type infinite potential
ঠিক আছে তেতিয়া কিনেটিক এনার্জি ইনফিনিট হলে সেইফালে যাব নোৱাৰে এটুৱে এইটো কেনসেল কৰিব only in such artificial situation okay তেনেকুৱা সিমেন্ট এক্সিস্ট নকৰে কোয়ান্টাম ওয়ার্ল্ডত সো আমাৰ কি হয় এনেকুৱা ইনফিনিট পটেনশিয়াল নাই বাট আমি এইটো কোর্সত পাবা তোমালোকে আর্টিফিশিয়াল কিছুমান সলিউশন ইনফিনিট পটেনশিয়াল ওয়েল বুলি এইবোৰ আর্টিফিশিয়াল প্রবলেম ওকে রিয়েল ওয়ার্ল্ডত তেনেকুৱা নাই বাট এই আর্টিফিশিয়াল যেতিয়া এইটো ইনফিনিটি এটা প্রবলেম পাবা তেতিয়া Derivative of a wave function can be discontinuous. So particle ne boxer কেছত কি হ'ব জানানে এই ওয়াল যেটো কলো ওয়াল যেতিয়া ইনফিনিট পটেনশিয়াল হৈ যাব সেই ওয়ালত ওয়েভ ফাংশন আহি সাডেনলি জিরো হৈ যাব পাৰে সো সাডেনলি জিরো মানে কি ওয়ালৰ এইটো সাইডত পার্টিকল যাবই নোৱাৰে বুঝা পুরা ঠিক আছে সো সাই ইফালে আছে নন জিরো এটা পয়েন্টত আহি সাডেনলি জিরো সো এইটো এটা ডিসকন্টিনিউয়াস ফাংশন সরি ফাংশন কন্টিনিউয়াস লাহে লাহে আহি জিরো হৈছে কিন্তু ইয়াৰ ডেরিভেটিভ কন্টিনিউয়াস নহয় এনেকুৱা কিংক থকা এই টাইপৰ বস্তুবোৰৰ এই টাইপৰ যে কৰ্নাৰ থকা ফাংশনস বিলাকৰ ডেরিভেটিভ কন্টিনিউয়াস নহয় কাৰণ চোৱা এইটো পয়েন্টত তোমাৰ স্লোপ ললে এনেকুৱা এইটো পয়েন্টৰ পৰা স্লোপ ললে এনেকুৱা সো স্লোপ টু কন্টিনিউয়াস নহয় মানে সাই কন্টিনিউয়াস বাৰু কাৰণ সাই চোৱা আহি আহি ইয়াতে জিরো হৈছে এইটো সাইডৰ পৰা এই সাইডৰ পৰাও সাই জিরো হৈছে কিন্তু এইটো সাইডৰ ডি সাই ডিএক্স এনেকুৱা এনেকুৱা স্লোপ বাট এইটো সাইডৰ পৰা ডি সাই ডিএক্স ক্যালকুলেট কৰিলে এই পয়েন্টত তুমি এনেকুৱা পাবা সো এইটোৰ স্লোপ হ'ব জিরো এই ফালৰ পৰা স্লোপ কি হ'ব নেগেটিভ সামথিং নট জিরো সো সাই কন্টিনিউয়াস বাট ডি সাই ডিএক্স বস্তুটো কন্টিনিউয়াস নহয় এন্ড ডি সাই ডিএক্স যদি কন্টিনিউয়াস নহয় এই ডিসকন্টিনিউয়াস বস্তুৰ ডেরিভেটিভ ললে তুমি এটা ইনফিনিটি এনকাউন্টার কৰিবা এন্ড দ্যাট ইজ ফাইন যদি এনেকুৱা হার্ড ওয়াল হয় কারণ এই পটেনশিয়ালটো তেতিয়া ইনফিনিট ওকে সো এইফালে এটা ইনফিনিটিয়ে হিউজ মানে এটা বস্তুৱে এইফালৰ হিউজ এটা বস্তুত কম্পেনসেট কৰে So this is a very artificial situation. Monot rakhiba. The psi has to be continuous. Ami dekhisu for probability to maintain continuity. Okay. Secondly, d psi dx continuous hobo lagibo in all physical situation, except in some unphysical situation like infinite wall, ambuja cement, etc. Okay. So a2 continuous hobo lagibo except some strange situation যত মানে পটেনশিয়াল বস্তুটো ইনফিনিট হৈ যায় ওকে অলরাইট থার্ড কি হল অফ কোর্স আমার এইবোৰ স্যাটিসফাই কৰিলে নহব আমাৰ সাই বস্তুটোৱে এই ডিফারেন্সিয়াল ইকুয়েশনৰ সলিউশন হ'ব লাগিব ধৰা এটা ফাংশন পালো আমি ই কন্টিনিউয়াস হয় তার ডেরিভেটিভও কন্টিনিউয়াস হয় এটসেট্রা এটসেট্রা বাট দেন এইটোৱে শ্রোডিঙ্গার ইকুয়েশন স্যাটিসফাই নকৰে দেন ইটস নট এ ওয়েভ ফাংশন রাইট Schrödinger equation or solution has to be the wave function. And Schrödinger equation a wave function to Schrödinger equation satisfy kore. Acha. So psi must be solution of Schrödinger. Okay. Schrödinger's equation hobo solution hobo lagibo. এইটো হল বহুত ডাঙৰ ৰেষ্ট্ৰিকশন ফোর্থ যেটো আমি কম এইটো হল ফিজিক্স তাতে ইম্পোজ হয় এইবিলাক অলপ ম্যাথমেটিক্যাল বাট তাতে ফিজিক্সটো আহে এতিয়া তোমালোকে আগতে মই কৈছিলো যে এই মড সাই স্কয়ার ডিএক্স এ আমাক কি দিয়ে মড সাই স্কয়ারে প্রবাবিলিটি ডেনসিটি দিয়ে কি প্রবাবিলিটি এটো probability to find the particle in the range x n x plus dx পৰবাত এটা পয়েন্ট x আছে সেই x পয়েন্ট আৰু x plus dx এইখিনিৰ ভিতৰত পোৱাৰ probability is dx time mod psi square at time t সময়ত
এই probability টাইমৰ লগত চেঞ্জ হৈ যাব পাৰে ওকে এট এ সার্টেইন টাইম টি দিস ইজ ইট কারণ টাইম টি সোমাই আছে কিন্তু ওকে নাও এতিয়া যদি কোয়েশ্চনটো মই তোমালোকক কওঁ যে এনিৱেৰ ইন দ্য ইউনিভাৰ্ছ পাৰ্টিকলটো পোৱাৰ probability কিমান কৰবাততো থাকিব 1 right 1 কৰবাততো থাকিব that means total probability so this means total probability integration from minus infinity to plus infinity এইটো 1 so okay পাগল যদি কোনোবাই কয় that's a compliment for us okay it's boring to be normal it's really boring কোনোবাই কয় যদি এইটো বহুত নৰ্মেল হয় of course that's boring অলপ ইয়াৰ অলপ ট্ৰেক আছে পাগল আছে that's a compliment anyway so dx mod psi square equal to 1 এইটোৰ মিনিং কি all probability যদি আমি সাম কৰি দিও এই যে আমাৰ এইটো all probability যদি সাম কৰি দিও ওভারটো থাকিব সো এইটো রেস্ট্রিকশন হয় রাইট এতিয়া ধৰা which means what এই যে mod psi square বস্তুটো এইটো এনেকুৱা এটা ফাংশন হ'ব লাগিব যাৰ ইন্টিগ্রেশন কৰিলে ফাইনাইট এটা ভ্যালু আহে ইনফিনিটি নাহে বুঝছা এতিয়া ডেঞ্জারাস এটা তুমি ফাংশন ললা ধৰা তুমি psi ললা ধৰা e to the power I k x ইয়াৰ কি হ'ব e to the power I k x or mod psi square ললে কি পাবা e to the power I k x into e to the power minus I k x মানে 1 or কৰিলে ইন্টিগ্রেশন from minus infinity to plus infinity কি আহিব dx থাকিব এইটো 1 হৈ গ'ল plus infinity minus infinity that's dangerous কেতিয়া 1 হ'ব নোৱাৰে সো তাৰ মানে তেনেকুৱা বস্তু ওয়েভ ফাংশন হ'ব নোৱাৰে তাৰ মানে ওয়েভ ফাংশন হ'ব লাগিলে চোৱা এই ইন্টিগ্রেশনটোৰ ৰিজাল্ট কি হ'ব লাগিব 1 হ'ব লাগিব or at least finite হ'ব লাগিব finite হলে কিবাকে 1 কৰি দিয়া যায় ওকে finite হলে 1 কৰা যাব সো কেনেকুৱা finite হলে 1 কৰি দিম আমি ধৰা এইটো 1 নহয় প্ৰশান্ত চোৱা ধৰা এইটো 1 নহয় কিবা এটা ভ্যালু a let's say 4 or 400 let's say 400 আমি কি কৰিম psi যেটো আছিল আমাৰ অৰিজিনাল সেই psi টোৰ তলত 20 দি ডিভাইড কৰি দিম কৰি আমাৰ নতুন psi স্টার এটা psi প্রাইম ডিফাইন কৰিম and it's possible কাৰণ চোৱা psi কৰ পৰা আহিছে এইটো ওয়েভ ফাংশন psi যদি psi ডিভাইডেড বাই 20 হয় ইজ দ্য সেম থিং আগতে ফার্স্ট পোস্টুলেটস বিলাক মনত আছে না তোমালোকৰ ওয়েভ ফাংশন or state এটা ভেক্টর psi যদি থাকে তার লগত 3 4 5 মাল্টিপ্লাই করলে নতুন স্টেট নোপোৱা তুমি ইজ দ্য সেম স্টেট সো সেই কাৰণে আমি কি কৰো সদায় তাৰ লেংথটো যাতে 1 হয় হেতু আমি সার্টেন কৰো কেনেকুৱা কৰা যায় এনি যদি psi দিয়া থাকে তলত তাৰ লেংথে দি ডিভাইড কৰি দিবা দেন ইট উইল বিকাম 1 সো ইয়াত যদি তলত আমি 20 দি ডিভাইড কৰি দিও দেন psi by 400 and then answer to আমার কি আহিব 1 আহিব সো আমি psi দি কাম কৰি আছিল আমি psi প্রাইম দি কাম কৰিম সো এইটোৰ যদি আনসার ফাইনাইট কিবা আহে you can always make it 1 always make it 1 okay so that's not a problem এতিয়া সো ফাইনাইট নাহিলে দিগদাৰ ফাইনাইট নাহিলে নোৱাৰো সো ফাইনাইট যদি এইটো হ'ব লাগে কেনেকুৱা টাইপ সো ধৰা আমি যদি প্লট যদি কৰো কেনেকুৱা টাইপৰ সো এইটো কি সাম ফাংশন dx ইন্টিগ্রেশন এইটো বস্তুৰ ফিজিক্যাল মিনিং কি এরিয়া আন্ডার দ্য কার্ভ তোমালে পাইছা mod psi square ইফালে প্লট কৰিলে তাৰ আন্ডাৰত যিমান এরিয়া আছে দ্যাটস দিস ইন্টিগ্রেশনের ডেফিনিশন সো কেনেকুৱা টাইপৰ mod psi square হলে তাৰ আন্ডাৰৰ এরিয়া ফাইনাইট আহিব কোৱাচোন এনেকুৱা টাইপৰ আহিলে হ'ব নেকি ফাইনাইট ইয়াৰ তো বন্ধ নহয়
আহি ক্লোজ হ'ব লাগিব তেতিয়া তাৰ ভিতৰৰ এৰিয়াটো ফাইনাইট হ'ব সো মড সাই স্কয়াৰ বস্তুটো যি নহওক ইনফিনিটিত দি ই এনেকুৱা যি নাচি থাকিলে প্ৰব্লেম নাই প্লাস ইনফিনিটি আৰু মাইনাস ইনফিনিটি মৰিব লাগিব আহি জিৰো হ'ব লাগিব মড সাই স্কয়াৰ ওকে মনত ৰাখিবা মড সাই স্কয়াৰ ওকে মাজত ইট ক্যান গো আপ এনিওয়ার জাস্ট ইনফিনিটি নহলে হল বহুত ওপৰত গৈ ঘূৰি আহিলে ইটস ফাইন ইনফ্যাক্ট ওকে এইটো আমি মড সাই স্কয়াৰৰ বিষয়ে কৈ আছো ওকে এন্ড জাস্ট মৰিলে নহব জাস্ট যে দূৰত ইনফিনিটিত গি মৰিব দ্যাটস নট এনাফ কিয় নট এনাফ কৈ আছো এতিয়া ধৰা let's say 1 over square root of x এইটো বস্তু মড স্কয়ার ললে কি হয় 1 over x হয় ইনফিনিটিত কি হয় ইয়াৰ ভ্যালু প্লাস ইনফিনিটি তো 0 হবো মাইনাস ইনফিনিটি তো 0 হবো বাট এই বস্তুটো ইন্টিগ্রেট যদি করা সো 1 over square root of x সো কি হল 1 over x হবো এটোৰ রেজাল্ট ঠিক আছে let's say 1 over square root of x তার কি করিলা তুমি mod square so it becomes 1 over x and এইটো যেহেতু mod আছে আমি twice into 0 কৰি দিলে তো হ'ব কৰি 1 over x ৰ ইন্টিগ্রেশন কৰা এটো কি আহিব log x log x ইনফিনিটিত কি হয় it's infinite and log 0 কি হয় আকৌ ফাইনাইট নহয় এই ইন্টিগ্রেশন টু রেজাল্ট এই লিমিট যদি ইনফিনিটি থাকে ইটস নট ফাইনাইট তার মানে আমি কি দেখা পালো জাস্ট মরিলে নহব ইট শুড ডাই ফাস্টার সো এইটো বুঝি পাবা তোমালোকে কিয় এনেকুৱা হল এইটো একচুয়ালি তোমালোকে ওকে এইটো ইন্টিগ্রেশন বাৰো অলপ দিগদাৰ হৈ আছে what about this এই সামটো পাইছা এই সামটোৰ ভ্যালু ফাইনাইট নেকি নহয় নহয় কিন্তু এটো ফেমাস সিরিজ কিন্তু সোয়া এট n equal to infinity এই টার্ম টু 0 হয় at n equal to infinity 1 over n is 0 still 1 over n মানে 1 plus half plus 1/3 plus 1/4 plus 1/5 কৰি গলে এই যে সামটো আছে কেতিয়াও কনভার্জ নকৰে কনভার্জ মানে কি এটা ভ্যালুত গৈ তেতিয়া হিউজ 1 over 1 million হৈ যাব এটা ভ্যালু হৈ যাব লেটস সে সাম 1.141 or something হেইটো যে কনভার্জ হ'ব তাৰ পিছত যিমান টার্ম তুমি এড কৰি থকা নাবাঢ়ে তাতে ফিক্স হৈ যায় দ্যাটস কল এ কনভার্জেন্ট সিরিজ ওকে এইটো এটা কনভার্জেন্ট সিরিজ let's say e to the power 1 so 1 plus 1 over 1 factorial plus 1 over 2 factorial plus 1 over 3 factorial এইটো কি হয় 2.41 something ভ্যালু হয় না নহয় তাতে কনভার্জ হৈ যায় তাৰ পিছত তুমি 1 লাখ টার্মসৰ পিছত যিমান টার্ম লোৱা ভ্যালুটো না বাঢ়ে তাতে ফিক্স হৈ যায় the problem with this series is that তুমি 1 লাখ টার্ম লৈছা তো যেটো ভ্যালু আহিছে আৰু 1000 টা টার্ম লোৱা অলপ বাঢ়িব অলপ হলেও বাঢ়িব দেন আৰু 1 লাখ টা টার্ম লোৱা আৰু অলপ বাঢ়িব এই সদায় বাঢ়ি থাকে বাঢ়ি কি হ'ব আপ টু ইনফিনিটি তুমি যেতিয়া যাবা ইট ব্লোজ আপ and ইয়াৰ exact integral version হল this so log function to বহুত slowly বাঢ়ে বাৰু but it increases okay it increases so he karone important bostu yatsu it's a very crucial discussion এই ফাংশন টু যে সাই যেটো mod সাই স্কয়ার যেটো এইটো এনেকুৱা কিবা গৈ মৰিলে নহব ইনফিনিটি it should die fast enough যে এনেকুৱা ফাস্ট হ'ব লাগিব যাতে এই ইন্টিগ্রেশনটো this integration so এটা বস্তু চোৱা আমি কি পালো এই ইন্টিগ্রেশনটো কনভার্জ নকৰে
কিন্তু এটা বস্তু জানানে এইটোৰ পাৱাৰত যদি কিবা 1তকৈ অলপ ডাঙৰ যদি হৈ যায়, লেটছ সে 1.1 যদি হৈ যায়, 1 over কনভাৰ্ট কৰে। এইটো 1 over x বস্তুটো or sum of 1 over n কনভাৰ্জ নকৰে, কিন্তু sum of 1 over n to the power 1.5 যদি হৈ যায়, it converges। মানে 1 over n-তকৈ স্লাইটলি ফাষ্টাৰ যদি মৰে, দেন কনভাৰ্জ কৰে। সো 1 over x-তকৈ অলপ স্লাইটলি যদি হায়াৰ পাৱাৰ হয়, 1 over x স্কোয়াৰ তো ডেফিনেটলি কনভাৰ্জ কৰিব। তোমালোকে জানা ইন্টিগ্ৰেশ্যন কৰিলে কি আহে, 1 over x আহিব। ওকে, so which converges, okay, and 1 over x cube etc converge করে। সো মনত ৰাখিবা, কেতিয়াবা যদি সোধা হয় যে mod psi স্কোয়ারটো ইনফিনিটি প্লাস মাইনাস ইনফিনিটিত তো মৰিব লাগিব, বাট 1 over x হৈ মৰিলেও হ'ব নেকি? নহয়, এটলিষ্ট 1 over x-তকৈ অলপ ফাষ্টাৰ হ'ব লাগিব। ওকে, কাৰণ ইয়াতে চোৱা, ইয়াতে dx আছেতো, এতিয়া এইটোৰ লগত কম্পিটিশ্যন চলি আছে, এইটোৰ লগত এইটোৰ কম্পিটিশ্যন চলি আছে। ইটছ লাইক এক্স। সো এইটোৰ লগত কম্পিটিশ্যনত জিকিব লাগিলে এইটো 1 over x-তকৈ অলপ ডাঙৰ যদি হয়, আলফা ধৰা, এণ্ড আলফা যদি 1তকৈ স্লাইটলি বিগাৰ হয়, তেতিয়া এইটো কি হ'ব, x to the power 1 minus alpha হ'ব, এণ্ড দেন আলফাটো ডাঙৰটো, সো এই বস্তুটো 1 over something হ'ব, যেটো ইনফিনিটি গৈ 0 হ'ব। সো এইটো বস্তু মনত ৰাখিবা, ৰাফলি মই সেইকাৰণে ক'লোঁ তোমাৰ ইয়াৰ mod psi স্কোয়াৰটো ফাষ্ট মৰিব লাগিব। সো এতিয়া কুৱেশ্যনছ কেনেকুৱা আহিব পাৰে, মই এনেকুৱা দিলোঁ, ধৰা কেইটামান অপশ্যন দিছোঁ, এক্স এক্সিছ এইটো, অ'কে, এণ্ড psiৰ এটা প্লট দিলোঁ মই, দিছ ইজ ইয়ৰ psi। And let's say ইয়াতে কোনটো ওয়েভ ফাংশন হ'ব, কোনটো, এইটো ওয়েভ ফাংশন ভ্যালিড হ'ব, কিয়? ইয়াৰ mod psi স্কোয়াৰ ল'লেও এইটো এনেকুৱা টাইপৰ কাৰ্ভে হ'ব, এণ্ড তাৰ আণ্ডাৰত এৰিয়া ফাইনাইট হ'ব। এইটোৰ কি প্ৰব্লেম? এইটো তো psi মাইনাস mod psi স্কোয়ার, এইটোৰ আণ্ডাৰত এৰিয়া ফাইনাইট নহয় নেকি? এইটো জিৰ' হৈছে, মাজতো জিৰ' হ'ব, হ'লে প্ৰব্লেম নাই। কন্টিনিউয়াসলি 0 হয়ে উঠিছে, মাজত ব্যাক নাই, গ্যাপ নাই, স্মুথ আছে। ইটস অলসো ভ্যালিড ওয়েভ ফাংশন। সো ওকে, এইটো নহ'ব, ডিসকন্টিনিউইটি আছে, এইটো 0 নহয় ইনফিনিটিত গৈ, ওকে, সো দিজ আর নট ভ্যালিড। এতিয়া এইবোৰ হ'ল ইন জেনারেল কন্ডিশনস আমি কৈ আছো। ওকে, সো mod psi স্কোয়ার must be not just finite, square integrable, এইটো বস্তুৰ ফেন্সি নাম, এই যে dx mod psi square integrable তোৰ কি মানে, mod psi square or integration যদি কৰা from minus infinity to plus infinity, it must be finite। 1 নহলে হ'ব, 1 আমি বনাই দিম, finite। okay, these are very important conditions। now particle in a box যদি হয়, তোমালোকক দিয়ে যদি এটা পার্টিকল এটা হার্ড বক্সৰ ভিতৰত আছে, নাও মই এক কোয়েশ্চন সুধি আছো তোমালোকক,
কোনটো হ'ব এতিয়া ভ্যালিড ওয়েভ ফাংশন ফলমুলটা হ'ব ফার্স্ট পার্ট শুনা নাই তোমালোকে সেইকাৰণে particle in a box confined in a box with infinite walls যার এটা ওয়াল x equal to 0 আছে এটা ওয়াল x equal to l এই ইনফিনিটলি স্ট্রং ওয়ালৰ এইটো ফালে পাৰ্টিকল কেতিয়া আহিব নোৱাৰে যদি পাৰ্টিকল আহিব নোৱাৰে ইফালে পোৱাৰ প্ৰবাবিলিটি কিমান 0 এইটোৰ আছে নেকি 0 ইফালে সাই যদি আছে that means mod psi square ও আছে and mod psi square আছে মানে তাক এইটো পয়েন্টত পোৱাৰ প্ৰবাবিলিটিও আছে so this is not in this situation not এইটো L পার হয়ে গেছে this is the only one okay so তেনেকুৱা problems থাকিলে you have to carefully check and judge এইবোৰ questions entrance ত আহে and ইমানো easily detectable নাহে ইমানো easily দুটামান কনফিউজিং থাকিব দুটাই হৈছে ভালকে চাব লাগিব so বহুত কৰিব লাগে and you have to be sharp and you have to have practice এই চাৰিটা পয়েন্ট ভেরি কেয়ারফুলি মনত থাকিব লাগিব তোমালোক ওকে সো হার্ড ওয়াল টাইপৰ যদি নহয় এইটো কন্ডিশনও চাব লাগিব হার্ড ওয়াল যদি নহয় এতিয়া এইটো বস্তু হার্ড ওয়াল আছে সেই কাৰণে এইটো ভ্যালিড নহলে এনেকুৱা এফ ফাংশন ভ্যালিড নহয় খপককে হে হৈ গৈছে হ'ব নোৱাৰে ইন জেনাৰেল যদি দিয়ে এনেকুৱা ওয়েভ ফাংশন ভ্যালিড নহয় ওকে ঠিক আছে these are the properties of wave function and with this our quantum theory quantum theoretical background যেটো আছে it's done now আমি application now maybe মাজত দুটামান এক্সপেৰিমেণ্ট আমি ডিছকাছ কৰিব পাৰোঁ ৱেভ নেচাৰ অফ পাৰ্টিকলছ ডেভিছন এণ্ড জাৰ্মাৰ এক্সপেৰিমেণ্ট বুলি এটা এক্সপেৰিমেণ্ট আছে মেবি উইল ডিছকাছ মেবি নট মেবি পিছত কৰিম অ'কে মেবি আমি ডিৰেক্টলি এপ্লিকেশ্যনত গুচি যাম সেইবোৰ পিছত বেক কৰিম